তাই থুকা থুকি মাতেৰে কৈছে, অ মা মোক কিবা এটা দিয়াচোন, অ বাইদেউ মোক কিবা এটা দিয়া না। তাইৰ ভাগৰুৱা চকুহালে মোৰ মান স্পটত বহু বেদনা জড়িত জীৱন সংগ্ৰামৰ বহু কথাই প্ৰকাশ কৰিব বিচাৰিছে। তাই চকুহালে মোৰ ফালে ভৰ লাগি চাইছে। কপি থকা ভৰি দুটাই যে তাই নিজৰ দেহাৰ ঘৰ সহিব নোৱাৰা হৈছে। তাইৰ এই দুৰ্বিষহ অৱস্থাটো সহ্য কৰিব নোৱাৰি কিছু সময়ৰ পাছতে মই কেইটামান টকা আৰু এটা বিস্কিটৰ পেকেট তাইৰ হাতত গুজি দিলোঁ। তাইৰ কান্ধত ওলমাই লোৱা লেতেৰা মোনাটোৰ ভিতৰত মই দিয়া বিস্কিটৰ পেকেট আৰু পইচা কেইটা সযতনেৰে বহু আশাৰে তাই ভৰাই লয়। তাইৰ মুখমণ্ডল জিলিকনিয়ে জীৱন সংগ্ৰামৰ বহু কথাই মোৰ মানসপটত অৱগত কৰিলে। এখোজ দুখোজকৈ তাই লাহে লাহে মোৰ চোতালৰ পৰা বিদায় মাগিল আৰু লগে লগে মোৰ বুকুত খুন্দা মাৰি ধৰা ধৰা বেদনাদায়ক শব্দ, অ মা মোক কিবা এটা দিয়াচোন, অ বাইদেউ মোক কিবা এটা দিয়া না। যেন মই নুশুনা হলো আৰু এনেদৰে তাই সামান্য কিবা এটা দিব পৰা বুকত অলপমান হলেও প্ৰশান্তি লভিল। ধন্যবাদ।